ওদালগুৰিৰ ডিমাকুছিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী। বিজেপি চৰকাৰলৈ আছাৰ মুকলি প্ৰশ্ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 250 টকাৰে চলিব পাৰিবনে? উল্লেখ্য যে আদিবাসী সম্প্ৰদায়ৰ মন্ত্ৰী বিধায়ক তথা বিটিআৰৰ ইএমসকলে কেৱল গাদীত বহি কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন বুলি মন্তব্য কৰে আছাৰ নেতৃবৰ্গই। আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিক সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সমৰ্থন নকৰে বুলি ঘোষণা সংগঠনটোৰ। হয়, আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিমাকুছিৰ পৰা আজি পোষ্টাৰিং যে আৰম্ভ কৰিছোঁ চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু জনজাতিকৰণ আৰু আদিবাসীসকলৰ মাটি পাট্টা আৰু আদিবাসীসকলৰ যি কাষ্ট চাৰ্টিফিকেট আজি শুদ্ধভাৱে আমাক দিব লাগে বুলি যি আন্দোলন আৰু আমাৰ বিটিচি বা আদিবাসী অঞ্চলত যিবিলাক ভূমি আছে বা আমাৰ যি একৰ্ড হৈছে আমাৰ যি চিকফায়াৰবিলাক আজিলৈকে দফাবিলাক আখৰ আখৰ পালন হোৱা নাই, এইটো আখৰ আখৰ পালন হ'ব লাগে। আমাৰ যিমান চিকফায়াৰ সংগঠন আছে অসম চৰকাৰে ইহঁতক চিকফায়াৰ কৰি ৰাখিছে, কিন্তু কোনো ধৰণৰ সুবিধা দিয়া নাই। যিমান আজি কাউন্সিলৰ নামত যি ফাণ্ড দিছে এই ফাণ্ডো আজিলৈকে আদিবাসী অঞ্চলত গৈ পোৱা নাই। ইহঁতে বিভিন্ন ধৰণৰ অজুহাত দেখাই আজিলৈকে আদিবাসী ফাণ্ড গৈ পোৱা নাই। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ যি অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি মামু বুলি আখ্যা দিছোঁ। কাৰণ আমি মামু বুলি এইকাৰণে কৈছোঁ, আজি আমাক যিমানে প্ৰতিশ্ৰুতি দিছিল আদিবাসীসকলক জনজাতিকৰণ দিম বোলে, আদিবাসীসকল মিনিমাম চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিম বোলে, কিন্তু আজিলৈকে লাগু নহ'ল। আমি বিজেপি চৰকাৰক অপেন চেলেঞ্জ কৰি আছোঁ যে বিজেপি চৰকাৰ আপুনি আজি ইয়াৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ হৈছে ধুবুৰীৰ পৰা শদিয়ালৈকে একে ৰেলী চলিব। যেনেকৈ বিজেপি চৰকাৰক হেমন্ত বিশ্ব শৰ্মাক চৰকাৰ বনোৱাৰ কাৰণে আমি আশা সহায় কৰিছিলোঁ, এনেকৈ আমি নাচি বাগি আমি ডেক বজাই হ'লেও বিজেপিকে বিদায় দিলে ৰেডি আহি আদিবাসীসকলে সিদ্ধান্ত লৈ লৈছে আৰু আদিবাসী ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপি চৰকাৰ বা ইউ পি পি এল চৰকাৰ বা আমাৰ ইউ পি পি এল চৰকাৰ বা বিজেপি চৰকাৰ যেনেকুৱা ধৰণৰ আদিবাসীসকলক ঠগবাজ কৰিছে, ৰাইজে সিদ্ধান্ত লৈছে আদিবাসী ৰাইজে এক জেগাত ভোট দিব। যিটো ভোট ৰাইজে সিদ্ধান্ত ল'ব। আমাৰ ডাঙৰীয়াই অহাকালি তেওঁ আহিব বুলি আমি গম পাইছোঁ। তেওঁ অহাৰ লগে লগে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কলা পতাকা বা কলা বেলুন কালি আমি উৰুৱাবলৈ আমি বাধ্য। কাৰণ কালি তেওঁ ওৰাঙত আহিব। আমাৰ শুদ্ধ জাতিগত পৰম্পৰা প্ৰথম প্ৰদান কৰক, তেওঁ কথা দিছিল বিশ্বনাথ বিধানসভা উপ নিৰ্বাচনৰ আগত। সেইটো তেওঁ প্ৰথম আমাক প্ৰদান কৰক, তাৰপিছতহে আমি BTADত মুখ্যমন্ত্ৰীক সোমাবলৈ দিম। ক'ৰ পৰা ক'লৈকে আজি এই ৰেলীটো দিয়া হয়? আজি আমি যি আমাৰ ডিমাকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰিলোঁ, যি আদিবাসী কাৰ্যালয়ৰ পৰা আশা কাৰ্যালয়ৰ পৰা আৰু ইয়াত অৰঙাজুলি সামৰি আমি আত্ৰিঘাটত এইটো আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি পোষ্টাৰিং কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। যোৱাকালি আমাৰ প্ৰগ্ৰাম মাজবাট এৰিয়াত আছিল, আজি আমাৰ ননাই চেৰপাং আৰু ডিমাকুছি আৰু ইফালে পানীৰ এৰিয়াত আছে। বিশেষকৈ আমি পোষ্টাৰিং কাৰ্যসূচী লৈ পিনে আমি চৰকাৰক এইটো দাবী জনাওঁ, বিশেষকৈ যিহেতু আমি আদিবাসীসকলৰ কাৰণে ST যি মৰ্যাদা আমি বিচাৰি আছোঁ সেইটো কিন্তু পূৰণ হোৱা নাই। আপোনালোকে ভালদৰে গম পায় 125 দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল 125 এমেণ্ডমেণ্ট বিল যিটো গৃহীত হ'বলৈ গৈ আছে, তাতে কিন্তু আমি চাবলৈ পাই আছোঁ আদিবাসীসকলক যি আদিবাসী যি জাতিবিলাক আছে সিহঁতক কিন্তু তাতে অন্তৰ্ভুক্ত হোৱা বুলি আমি দেখা পোৱা নাই। আমি চৰকাৰক দাবী জনাওঁ, ভাৰতবৰ্ষৰ যি নেতৃত্ব দিয়া চৰকাৰ তথা অসমৰ হেমন্ত বিশ্ব শৰ্মা আমি দাবী জনাওঁ আমাৰ যি আদিবাসী জাতিসমূহ আছে সেই জাতিসমূহক এই দ্য কনষ্টিটিউশ্যনেল 125 এমেণ্ডমেণ্ট বিলত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু আপোনালোকে গম পায় যে যেতিয়া দ্য কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল 2019 যিটো পুট আপ কৰা হৈছিলে, তাতে আপোনালোকে গম পায় ৰাজ্যসভাত যেতিয়া বিলটো উত্থাপন হৈছে তাৰপিছত কিন্তু এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ তাতে কি কৰিছিলে, ফৰ্ম কৰিছিলে। এইটো গ্ৰুপত আমাৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া চেয়াৰমেনশ্বিপ কৰিছিলে, কিন্তু তেখেতৰ নেতৃত্বত তেখেতে 4-5জন মন্ত্ৰী আছিলে। এই যিটো সিহঁতক দায়িত্ব দিয়া হৈছিল, দ্য ৰেছপনচিবিলিটি দ্যাট ৱাজ গিভেন টু দিছ পাৰ্টিকুলাৰ গ্ৰুপ, দ্য ৰিপৰ্ট হেজ নট বিন ছাবমিটেড ইভেন টু দিছ ডেট এণ্ড উই হেভ কাম টু ন' দিছ from the Minister of State from Tribal Affairs. আপোনালোকে গম পায় এইটো আমি মিনিষ্টাৰ অফ ষ্টেট ফৰ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা আমি গম পালোঁ যে আজিলৈকে সেই ৰিপৰ্ট এতিয়ালৈকে দাখিল হোৱা নাই। আৰু এই ৰিপৰ্টটো দাখিল হ'ব লাগিছিল
2019 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত 3 মাহ টাইম দিছিল, কিন্তু এতিয়ালৈকে সেই ৰিপৰ্ট দাখিল হোৱা নাই। তাৰ মানে আমি ভালকে গম পাওঁ হেমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক কিন্তু মৰম নকৰে। আমাৰ যি দাবীসমূহ আছে সেইবিলাক পূৰণ কৰিব নোখোজে, কিয়নো আদিবাসীসকলে উঠি আহক বুলি এইটো অসম চৰকাৰ তথা ভাৰত চৰকাৰে নিবিচাৰে। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ, আদিবাসী গোটেই ৰাইজে সিদ্ধান্ত লৈছে, কিন্তু আগন্তুক যি ইলেকশ্যনবিলাক আহিছে তাতে কিন্তু আমি ইহঁতক ভালকে শিক্ষা দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আমি দাবী কৰিবলৈকে বাধ্য হৈছোঁ আজি। সেইকাৰণে আপোনালোকে গম পায় যেতিয়া আমাৰ তিনিচুকীয়াত মহাসভা হৈছিল তেতিয়া হেমন্ত বিশ্ব শৰ্মা তেতিয়া আপোনাৰ ফাইনেন্স মিনিষ্টাৰ আছিলে, তেখেতে কৈছিল যে আদিবাসীসকলৰ যিটো জনজাতিকৰণ 90% কমপ্লিট হৈছে, কিন্তু 10% এতিয়াও বাকী আছে। The 10% that has not been completed, the government should take complete responsibility to complete that 10%. They don't have guts to complete that 10%. 10% complete হ'ব কাৰণে আজি 8 বছৰ হ'ব, 8 বছৰ পৰা 10 বছৰ ভিতৰত আজি 10% কমপ্লিট হোৱা। ছেকেণ্ড পইণ্ট আপোনালোকক কৈছোঁ, হেমন্ত বিশ্ব শৰ্মা যিহেতু এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ চেয়াৰমেন আছিলে, চেয়াৰমেন হোৱাৰ পিছত তেখেতে সেইটো ৰেছপনচিবিলিটি ল'ব নোৱাৰে নেকি যে ইহঁতক যে যিটো দাবীসমূহ আছে সেইটো পূৰণ কৰিবৰ কাৰণে কি ৰিপৰ্টটো দাখিল কৰিব নোৱাৰিলে? সেইটো কিন্তু বৰ দুখৰ কথা। আজি তাৰ বাহিৰে আকৌ আপুনি চাব কাষ্ট চাৰ্টিফিকেটৰ সামান্য কথা, কাষ্ট চাৰ্টিফিকেট যিটো আমি দাবী জনাইছোঁ তাতে আমাক লাগে কি আদিবাসীসকলক নিজৰ অৰিজিনেল আইডেণ্টিটি হিচাপে ওৰাং, মুণ্ডা, চাওতাল, খাৰিয়া হিচাপে কাষ্ট চাৰ্টিফিকেট লাগে, কিন্তু আমি 10ৰ পৰা 12 বাৰলৈকে অফিচিয়েল আৰু নন অফিচিয়েল আমি টকত বহিছোঁ। হেমন্ত বিশ্ব শৰ্মা আমাক ফেচ টু ফেচ কৈছে কি কালি নটিফিকেশ্যন জাৰি হ'ব বুলি কৈছে, কালি হৈ যাব বুলি। আপোনাৰ কমিশ্যনাৰক মাতিছে, তাতে পীযুষ আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাক মাতিছে, এইটো কৈছে কি কালিৰ ভিতৰত হৈ যাব লাগে, NIC কাৰেকশ্যন হৈ যাব লাগে। সকলো বস্তু কোৱাৰ পিছত কিন্তু আমি আজিলৈকে ৰিজাল্ট পোৱা নাই। যোৱা MP ইলেকশ্যনত আপোনালোকে গম নাপাব পাৰে, কিন্তু মই কৈ দি আছোঁ MP ইলেকশ্যনৰ আগত আমাক ক'লে 15 আগষ্টৰ আগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট কমপ্লিটলি ক্লিয়াৰ হৈ যাব। আজি আমি আপুনি যে সুধিলে মোক কিয় এই দাবীসমূহ আপোনালোকে again and again you are coming with this demands again and again, we have been compelled to go for this agitation program. আমি বাধ্য হৈ গৈছোঁ agitation কৰিবৰ কাৰণে। যদি আমাৰ দাবীসমূহ যদি পূৰণ নহয় আমি এই দাবীসমূহ অব্যাহত ৰাখিম, I fight till death, কিন্তু আমাৰ দাবীসমূহ কিন্তু পূৰণ হ'ব লাগে। এইটো কিন্তু আজি চবে ওলাই আহিছে, সিহঁতে বিচাৰে, সিহঁতে জানে কি আমাৰ দাবী পূৰণ হ'ব। আৰু আমি এতিয়া আপোনালোকে গম পায় ডেম'ক্ৰেটিক আন্দোলন আমি ষ্টাৰ্ট কৰিছোঁ, কিন্তু আজি ৰাস্তাৰ পৰা কিন্তু আমি বিধানসভা পাৰ্লিয়ামেণ্টলৈকে গৈ পাম, এইটো কিন্তু খাটাং, এইটো আপোনাক জনাই দিছোঁ। ধন্যবাদ। আজি আমাৰ যিবিলাক ইছ্যু আজি আমি বিজেপি চৰকাৰক আমি মুকলি প্ৰশ্ন কৰিবৰ কাৰণে ওলাই আহিছোঁ, আৰু আজি আমি ৰেলী কৰি পেলাই প্ৰত্যেকটো আদিবাসী অধ্যুষিত অঞ্চলত প্ৰত্যেক ঠাই বিশেষে আজি আমি পষ্টাৰিং কৰিছোঁ, আৰু পষ্টাৰিঙত লিখা আছে যে বিজেপি চৰকাৰলৈ মুকলি প্ৰশ্ন যে জনজাতিকৰণ আদিবাসীসকলক কিয় দিয়া নহ'ল, ভূমিপট্টা আদিবাসীসকলক কিয় দিয়া নহ'ল, কাষ্ট চাৰ্টিফিকেট আদিবাসীসকলক সংশোধন কৰি কিয় দিয়া নহ'ল, আজিৰ তাৰিখৰ চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰা কিয় নহ'ল, আজিৰ তাৰিখলৈকে 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে আদিবাসী শান্তি চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কিয় নহ'ল, এইবিলাক দাবী কিয় পূৰণ নহ'ল, এই প্ৰশ্ন আজি মুকলিকৈ আমি সুধিব বিচাৰিছোঁ বিজেপি চৰকাৰক। সমাগত BTR নিৰ্বাচনত আৰু এই BTR নিৰ্বাচনত কিন্তু বিজেপি চৰকাৰৰ সৈতে আমাৰ এখন যুদ্ধ হ'ব, এই যুদ্ধটো গণতান্ত্ৰিক যুদ্ধ হ'ব, জীৱন মৰণ আমি আদিবাসী ছাত্ৰ সন্থাই আমি লগাই দিম। কাৰণ বিগত যিবিলাক ইলেকশ্যনবিলাক গৈছিল সেইবিলাক ইলেকশ্যনৰ সময়ত তেখেতসকলে ইস্তাহাৰবিলাকত আদিবাসী জনগোষ্ঠীৰ সমস্যাসমূহ লিপিবদ্ধ কৰিছিল, গেৰুৱা আখৰে ডাঙৰ ডাঙৰকৈ তেখেতসকলে লিখিছিল, কিন্তু ইস্তাহাৰৰ কিন্তু আজি তাৰিখলৈকে তেখেতসকলে কোনো এটা কাৰ্যকৰী কাম নকৰিলে, যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই ক্ষোভিত হৈছে, আৰু ক্ষোভিত হৈ আজি ওলাই আহিছোঁ ৰাজপথত আৰু মুকলিকৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো বহুত ডাঙৰ ডাঙৰ কামবিলাক কৰিছোঁ বুলি ফিতাহি মাৰি আছে, কিন্তু আদিবাসী জনগোষ্ঠীৰ সামান্য কেইটামান ইছ্যুৰ কাম আজিলৈকে কৰি কিয় দিয়া নহ'ল? আপুনিতো প্ৰত্যেকটো নিৰ্বাচনত আপোনালোকেতো ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি গোটাই কিন্তু ফুটুকাৰ ফেনলৈ পৰিণত হ'ল, কিন্তু কিয় আজি আদিবাসীসকলক মাহীয়াৰ দৃষ্টিৰে চোৱা হৈছে? আমাক মানুহ হিচাপে কিয় জীয়াই থাকিবলৈ অধিকাৰ দিয়া নহ'ল? আমাক সাংবিধানিক অধিকাৰ আমাক কেতিয়া দিব? আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ, কাগজ আৰু কলমেৰে ৰাজপথত আজি আমি আন্দোলন কৰিছোঁ। গণতান্ত্ৰিক ভাষা আচলতে বিজেপি চৰকাৰে বুজি নাপায়, এইখন চৰকাৰ আচলতে একনায়কত্ববাদ চৰকাৰ, হিটলাৰী চৰকাৰ এইখন। সেইকাৰণে এই চৰকাৰখনে কেৱল মাত্ৰ আদিবাসী জনগোষ্ঠীক ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণা, শোষিত নিষ্পেষিত আদিবাসীসকলক
তেখেতসকলে দুখ আৰু দৰদ বুজি নাপায় তেখেতসকলে দুখ আৰু দৰদ তেতিয়াহে বুজি পায় যেতিয়া 5 বছৰ মূৰত যেতিয়া ইলেকশ্যন আহে তেতিয়া আদিবাসী জনগোষ্ঠীৰ ওচৰত আঁঠু কাঢ়ি ভৰি চেলেকি তেখেতসকলে ভোট নিব বিচাৰে হাতজোৰ কৰি ভোট নিব বিচাৰে গতিকে এইবাৰ বিজেপি চৰকাৰ বিটিআৰ নিৰ্বাচন কিন্তু আমি খেদা হ'ব খেদা হ'ব বিজেপিৰ MLA MP খেদা হ'ব মন্ত্ৰী খেদা হ'ব চাই লওঁ এবাৰ আদিবাসী ছাত্ৰ সন্থাই জীবন মৰণ এবাৰ আমি আৰু লগাই দিম একদম স্পষ্ট কাৰণ আজি আমি একেবাৰে প্ৰায় 28টা 29টা বছৰ আন্দোলন কৰাৰ পিছতো চৰকাৰ কিমান যে আমাৰ শ্বহীদ হৈ গ'ল সেই শ্বহীদৰ কিন্তু সন্মান দিবৰ কাৰণে বিজেপি চৰকাৰে পৰা নাই তেখেতসকলে কেৱল মাত্ৰ আদানী আম্বানীকে চিনি পায় আজি আদিবাসী জনগোষ্ঠীৰ যি চাহ শ্ৰমিকসকলে যে 2.5 টকা কাম কৰি আজি এই অসমখনৰ অৰ্থনৈতিকভাৱে যি টনকিয়াল কৰিছে অসমখনত বিশ্বৰ দৰবাৰত আজি চাহ খেতিৰ বাবে আজি বিখ্যাত কৰি তুলিছে সেই চাহ শ্ৰমিকৰ কথা আজিলৈকে বুজি নাপায় সেই দৰত বুজি নাপায় কেৱল মাত্ৰ কণাহক পতান দিয়া কিছুমান আধাৰ ছটিয়াই দি বিজেপি চৰকাৰে বাহ ল'ব বিচাৰিছে এই কথাটো হ'ব নোৱাৰে কথাটো স্পষ্ট এইবাৰ আমাৰ যিবিলাক নেকি কামাখ্যা পথত তাছা MP আহিব ভোট বিচাৰি চাই লৈ এবাৰ কামাখ্যা পথত তাছা কেনেকুৱা হয় তেখেতসকলে আদিবাসী জনগোষ্ঠীক ধৰ্মৰ নামত ভাগ কৰিব এই কথাটো আদিবাসী ছাত্ৰ সন্থাই হ'ব নোৱাৰে এই কথাটো স্পষ্ট কৰি দিছোঁ ধৰ্মৰ নামত বিভাজন কৰি জাতিটোক নিক্ষেপ কৰা যি ষড়যন্ত্ৰ গভীৰ ষড়যন্ত্ৰ তেখেতসকলে যি ৰচনা কৰিছে এয়া কিন্তু আমি কৃতজ্ঞতা হ'বলৈ নিদিওঁ এই কথাটো আদিবাসী ছাত্ৰ সন্থা আজি বিজেপি চৰকাৰক মুকলিকৈ আমি স্পষ্টভাৱে আমি কৈ দিছোঁ আৰু উত্তৰ কিন্তু তেখেতসকলে ৰেডি কৰি আহক যিখিনি আজি পোষ্টাৰিং আমি কৰিছোঁ এই পোষ্টত ধুনীয়াকৈ লিখা আছে প্ৰত্যেকটো প্ৰশ্নৰ কিন্তু উত্তৰ ৰেডি কৰি আহক উত্তৰ ৰেডি কৰি আহিয়ে ভোট বিচাৰি আহক আৰু যদি উত্তৰ যদি তেওঁলোকৰ জবাব যদি নাই তেখেতসকলক আহিবৰ কাৰণে তেখেতে সাহস নকৰিব নহ'লে এখন কিন্তু যুদ্ধ হ'ব বিজেপি চৰকাৰৰ সৈতে গণতান্ত্ৰিক যুদ্ধ এই যুদ্ধত কিন্তু এইবাৰ হয় মৰিম নতুবা আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ আমাক দিব লাগিব অন্যথাই কিন্তু এইবাৰ হাপ আৰু নেউলৰ নিচিনা হ'ব বিজেপি চৰকাৰ বিজেপি দলৰ MLA MP আদিবাসী ছাত্ৰ সন্থাই কথা স্পষ্ট আঢ়াইশ টকাত বিজেপি চৰকাৰে আজি চাহ শ্ৰমিকসকলক টিকট দি আছে কোম্পানীৰ লগত চৰকাৰৰ বুজাবুজি আছে আৰু এই কোম্পানী আৰু চৰকাৰে যেতিয়া বুজাবুজি হয় তেতিয়াসকলে কিয় নকয় যে চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াব লাগে বুলি তেখেতসকলে ইলেকশ্যনৰ সময়ত কিয় তেখেতসকলে বঢ়াই দিম বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ইলেকশ্যনৰ 35 দিন পাৰ হৈ যোৱাৰ পিছত ৰাজগাদীত বহাৰ পিছত শাসনত জৰিডাল পোৱাৰ পিছত তেখেতসকলে চাহ শ্ৰমিকক পাহৰি যায় কিয় এইবিলাক কৰি থকা হৈছে আৰু তেখেতসকলে 250 টকা হাজিৰা হিমন্ত বিশ্ব শৰ্মাক আমি দিম 250 টকাৰ হাজিৰা একদিনৰ হাজিৰা হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ চলাই চাওক মোদীক আমি 250 টকা হাজিৰা দিম চলাই চাওক যদি মোদীৰ পৰিয়াল যদি 250 টকাত নচলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল যদি 250 টকাত নচলে আমাৰ আই মাতৃ চাহ শ্ৰমিকৰ পৰিয়াল চলিব এইখন স্পষ্ট কৰি দি আছোঁ বিজেপি চৰকাৰৰ দিনত কিন্তু মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধিত কিন্তু আজি বজাৰত কিন্তু জুই চাই বস্তুৰ দাম তাৰপিছত চাহ শ্ৰমিকে 250 টকাৰ হাজিৰাত তেখেতসকলে উন্নতি কৰিব পাৰিব ল'ৰা ছোৱালীক পাঠদান কৰাব পাৰিব ভাল কাপোৰ পিন্ধিব পাৰিব ভাল খাদ্য পাব পাৰিব ভালকৈ জীৱন যাপন কৰিব গতিকে স্পষ্ট কৰি দিছোঁ বিজেপি চৰকাৰক যে আমাৰ যিবিলাক দাবী উত্থাপন কৰিছোঁ এই দাবীবিলাক পূৰণ কৰক নহ'লে বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু এলানি আন্দোলন কাৰ্যসূচী চলি থাকিব এই কথা স্পষ্ট কৰি দিলোঁ আজি আচলতে আমাৰ যিবিলাক MLA MP আছে এইবিলাক হৈছে নিমাতী কইনা তেখেতসকলে এই এছেম্বলিত আৰু পাৰ্লিয়ামেণ্টত আৰু কেইগৰাকীমান EM আছে নহয় MCLA তেখেতসকলে এই কুকুৰাঝাৰত গৈ তেখেতসকলে কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন হৈ থাকে তাতে কি সিদ্ধান্ত হৈছে কোন জনগোষ্ঠীৰ কি আলোচনা হৈছে এইবিলাকত তেওঁলোকৰ মানে হেৰি নাই কোনো ধৰণৰ গুৰুত্ব নাই তেখেতসকলে কেৱল মাত্ৰ যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো তেখেতসকলে হয় বৰ দিব কাৰণ উঠি ৰজা বহি ৰজা আমাৰ MLA MP বিলাক উঠ বুলি ক'লে উঠিব আৰু ব বুলি ক'লে বহিব এই কথা স্পষ্ট কৰি দিছোঁ MLA MP সকলক এইবাৰ কিন্তু আচোন চাই লওঁ আমিও খেদা হ'ব কিন্তু সকলো MLA MP খেদা হ'ব কিন্তু স্পষ্ট নিশ্চিতভাৱে যদি আমাৰ দাবীবিলাক যদি পূৰণ নহয় আমাৰ ইস্যুবিলাকৰ কথা যে কৈছোঁ এইবিলাক যদি দাবী পূৰণ নহয় তেতিয়াহ'লে বিজেপিক বৰ্জন কৰাটো সিদ্ধান্ত আমি লৈছোঁ আৰু সংকল্প লৈছোঁ বিজেপিৰ মানে বিৰুদ্ধে কিন্তু আদিবাসী ছাত্ৰ সন্থাই অৱস্থান গ্ৰহণ কৰিব এই কথাটো স্পষ্ট जितना भी जिला के प्रेसिडेंट सेक्रेटरी तथा मुख्य हमार जाति संगठन के संपादिका और साथ में हमारे सेंट्रल कमेटी के एल्बर्ट गम के और मैं हम के वाइस प्रेसिडेंट
लकड़ा गंगे हमने के डिप्टी तिर्की गंगे और हमने के जनरल सेक्रेटरी देवेंद्र गंगे और हमने के सेक्रेटरी दीपक नाग गंगे उदलगुड़ी जिला समिति के प्रेसिडेंट सेक्रेटरी आंचलिक जितना भी प्रेसिडेंट सेक्रेटरी और जनता शक्ति संगठन के प्रेसिडेंट सेक्रेटरी सबके ये हमने के द्वितीय दिन 17 तारीख के कार्यसूची उदलगुड़ी जिला में आज हमने के दिमागुती से शुरू हुआ ये आज एक बात के घोषणा करा था जे हमने हेमंत विश्व शर्मा के जे मामा बोल के कहिला आज से मामा नहीं ए मामू तो एसटी कौन दिन देबे ए मामू तो कास्ट सर्टिफिकेट का एप्लीकेशन में करो हम संतर खड़िया कहि हमने आज से मामू के घोषणा करा था होगी नहीं कबे नहीं आज से मामू का के ए मामू तो कास्ट सर्टिफिकेट कौन दिन देबे देखा जाओ रे राष्ट्र बड़ा बना जवा और जे जवान माथा धारा और पोस्टर धारा जहां खड़ा हो वहां पोस्टर चिपकने लगी ओ जिंदाबाद जिंदाबाद ओ सालों ले गंगे ओ सालों ले गंगे ओ तीनों रे ओ तीनों गंगे राष्ट्र बड़ा बना जवा और जे जवान माथा धारा और पोस्टर धारा जहां खड़ा हो वहां पोस्टर चिपकने लगी ओ जिंदाबाद जिंदाबाद ओ सालों ले गंगे ओ सालों ले गंगे ओ तीनों रे ओ तीनों लाहेगे
गरम बहुत है तो एखन 10 टू बाइक थोड़ा आगे जाए 10 टू या 15 टू बाइक आगवाई ऊपर पीछे हम इनका डीजे वाला गाड़ी रही ऊपर पीछे बाइक रही पहला भेरगढ़ पर तीर्थ शर्मार रिपोर्ट ए न्यूज 24x7।